ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত ভীমপথাৰত মৃত অৱস্থাত উদ্ধাৰ এটা বনৰীয়া হাতী। স্থানীয় লোকে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক। মৃত হাতীটোৰ বয়স অনুসৰি 8 পৰা 10 বছৰ বুলি অনুমান কৰা হৈছে। ঘটনাস্থলীত পশু চিকিৎসক ডাঃ ৰুবুল শইকীয়াই মৃত হাতীটোৰ লক্ষণৰ ওপৰত ভিত্তি কৰি এন্থ্ৰাক্স ৰোগত মৃত্যু হোৱা বুলি সন্দেহ কৰিছে। সেই অনুপাতে মৃত হাতীটোক গাঁত খান্দি পুতাৰ বিপৰীতে লক্ষণৰ ওপৰত ভিত্তি কৰি দাহ কৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে। প্ৰথমে তাৰ যিটো ফিজিকেল ষ্ট্ৰাকচাৰ আছে, যিটো প'শ্চাৰটো মানে এটা বেমাৰৰ লক্ষণ বুলি ভাবিছোঁ। যিটো বেমাৰ মানে জুনটিক বুলি কয়, মানুহ বা জন্তুৰ লগত বেলেগ জন্তু বা মানুহলৈ বিয়পিব পাৰে। সেই বেমাৰৰ বুলি ডাউট কৰাৰ লগে লগে বা ছাছপেক্ট কৰাৰ লগে লগে মই ভাবিছোঁ যে আমি হেণ্ডলিং কৰাৰ আগতে তাৰ বয়স চাব লাগে বা কিবা আমাৰ যিটো প্ৰচিডিউৰ আছে, পষ্টমৰ্টমৰ প্ৰচিডিউৰ, সেই প্ৰচিডিউৰখিনি ফ'ল' কৰাৰ আগতে আমাৰ PPE কিট লাগিব। ফৰেষ্ট বিভাগত আৰু DFO ছাৰৰ লগত কথা পতা হৈ গ'ল। তেখেতলোকে ইমিডিয়েটলি এইটো এৰেঞ্জ কৰি দিলে। আমি PPE কিট কৰি মেলি আমি 3জনে গৈ পিনে গোটেই মেজাৰমেণ্ট আৰু যিখিনি চেম্পুল ল'ব লাগে সেইখিনি ল'লোঁ। এতিয়া যিখিনি চেম্পুল আমি ল'লোঁ সেইখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টত আমি আজি দি দিম। তেখেতলোকে কাইলৈকে গুৱাহাটীলৈ আমাৰ টেষ্টিঙৰ কাৰণে, ডায়েগনচিছটো প্ৰপাৰ হ'বৰ কাৰণে লৈ যাব। তাৰপাছত আমি ফাইনেলটো হ'ম। এতিয়া বৰ্তমান মই এন্থ্ৰাক্স বুলি ছাছপেক্ট কৰিছোঁ। বয়স কিমান হ'ব বুলি ধাৰণা বয়সটো তাৰ যিটো মানে মেজাৰমেণ্টৰ যোগেদি আমি গম পালোঁ 8 পৰা 10 বছৰমান হ'ব। নিশ্চয় সৰু পোৱালি। শৰীৰত কিবা দাগ চাগ পাইছে নেকি? শৰীৰত কোনো জেগাতে দাগ নাই। অকল বেমাৰৰ যিবিলাক লক্ষণৰ যিবিলাক চিমটমছ বা লক্ষণৰ যিকেইটা টিপছত আমি ডাউট এটা কৰোঁ সেইবিলাকহে পাইছোঁ। বেলেগ ক'তো ঘাঁহ বা ক'তো কিবা চিন দুখ পোৱা চুখ পোৱা ক'তো একোৱেই নাই। যিহেতু প্ৰথমতে জ্বলাব, তাৰপিছত পুতিব, এই সম্পৰ্কে আপোনাৰ জ্বলোৱাটো পুতাটো আমি প্ৰায়ৰিটি নিদিওঁ। ইয়াত মানে আমাৰ যিটো প্ৰট'কল আছে, চেণ্ট্ৰেলৰ যিটো প্ৰট'কল আছে, যদি এই বেমাৰটো আমি যদি কনফাৰ্ম হৈ যায় তেতিয়া আমি 100, এতিয়া আমি ছাছপেক্ট কৰাৰ কাৰণে আমি কনফাৰ্ম বুলি ভাবি পিনে কামটো কৰিছোঁ বাৰু। ছাছপেক্টৰে সম্পূৰ্ণ জ্বলোৱা হয়। জ্বলোৱাৰ পাছত পুতা নহয়। জ্বলোৱাৰ লগে লগে আমাৰ যিমান বেক্টেৰিয়া বুলি কয়, যিটো এন্থ্ৰাক্স বেক্টেৰিয়া আছে, সেই বীজাণুখিনি গা আৰু তেজত ওচৰে পাজৰে য'ত বিয়পিছে বুলি আমি ভাবিছোঁ, নেদেখা বস্তু হয়, সেইখিনি সম্পূৰ্ণ ভস্ম হ'ব লাগিব বা জ্বলি শেষ হ'ব লাগিব। তাৰপিছত যেতিয়া লাষ্টত অকণমান যিখিনি থাকি যায়, সাৰ চাৰ যিখিনি একেবাৰে নজ্বলে আৰু সেইখিনিহে আমি দকৈ 8 পৰা 10 ফুট দ এটা হিচাপত কৰি পিনে তাত ফৰ্মেলিন বা চেনিটাইজেশ্যন কিবা কিবি নিমখ চিমখ দি পিনে পৰিপাটিকৈ তাত দিব লাগিব। সেইটো প্ৰট'কলৰ ভিতৰত পৰে আৰু প্ৰট'কলটো আমাৰ DFO ছাৰ বা তেখেতলোক অলৰেডি আছেই, দি দিয়া হ'ল। লগতে যদি সেইটোৱে হয় তেতিয়া 50 মিটাৰ ৰেডিয়াছত তেখেতলোকে হেৰি কৰিব, আপোনাৰ চেনিটাইজেশ্যন কৰিব আৰু বাৰ্বেট ৱায়াৰ ফেঞ্চিং বা তেনেকুৱা এটা দিব, যাতে কোনো গৰু ছাগলী গাহৰি বা মানুহ যাব নোৱাৰে। আৰু তাতে মানে এটা ডিমাৰ্ক কৰি দিব বা এটা মাৰ্কিন বা চাইনবোৰ্ড আকাৰে কিবা এটা দি দিব যে এই বেমাৰ ছাছপেক্ট কৰা আছে বা এই বেমাৰটো হয়, সেইকাৰণে মানুহবিলাকে যাতে তাত অহা যোৱাটো বন্ধ হৈ যায়। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।